অনুখিনি 5.1 তলত দিয়া সমান্তৰাল প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ। এটা সমান্তৰাল প্ৰগতি ইয়াত দিয়া আছে। ইয়াত কি আমাক উলিয়াব কৈছে? প্ৰথম পদ আৰু সাধাৰণ অন্তৰ। প্ৰথম পদ আৰু সাধাৰণ অন্তৰ। এই অংকটো আমি কৰাৰ আগতে প্ৰথমে চাব লাগিব কি এইটো সমান্তৰাল প্ৰগতিত আছে, হয় নাই? সমান্তৰাল প্ৰগতিত আছে। সমাধান এইটো কি আছে? সমান্তৰাল প্ৰগতি আছে। প্ৰথম পদ কোনটো? ইয়াত প্ৰথম টাৰ্ম কোনটো হয়? 3। আমি লিখি দিব পাৰো প্ৰথম পদ কি হয়? এইটো সমান্তৰাল প্ৰগতি প্ৰথম পদ হ'ব কি হ'ব? 3। প্ৰথম পদ আমি পাই গ'লো, হয় নাই? তলত দিয়া সমান্তৰাল প্ৰগতিসমূহৰ প্ৰথম পদ আৰু সাধাৰণ অন্তৰ নিৰ্ণয় কৰা। প্ৰথম পদ কিমান পালো? 3 পালো। এইটো কোৱা হয় কি প্ৰথম পদ। এতিয়া সাধাৰণ অন্তৰ। সাধাৰণ কি ওলাব লাগে? সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ কিমান? সাধাৰণ অন্তৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিব লাগিব। কি কৰিব লাগিব? দ্বিতীয় পদৰ পৰা দ্বিতীয় পদ মাইনাছ প্ৰথম পদ। এইটো ফৰ্মুলা হয়। সাধাৰণ অন্তৰ উলিয়াবলৈ হলে দ্বিতীয় পদৰ পৰা প্ৰথম পদটো মাইনাছ কৰিব লাগিব। তেতিয়া আমি কি পাম? সাধাৰণ অন্তৰ পাম। কি পাম? সাধাৰণ অন্তৰ। এইটো হ'ল দ্বিতীয় পদ, এইটো হ'ল প্ৰথম পদ। দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাছ কৰিলে আমি কি পাম? সাধাৰণ অন্তৰ পাম। বুজি পালি নাই? এতিয়া চোৱাচোন দ্বিতীয় পদ কি আছে কোৱা? দ্বিতীয় পদ কি আছে? 1 আছে নে? দ্বিতীয় পদ 1 আছে, আমি 1 লিখি দিলো। দ্বিতীয় পদ 1 আছে বুলি 1 লিখিলো। এইটো মাইনাছ আছে, মাইনাছ। প্ৰথম পদ কিমান পালো? 3 পালো নাই? 3। এইটো কিমান হ'ব? 1 পৰা 3 বিয়োগ কৰিলে ডাঙৰ মাইনাছ আছে নে? -2। বুজিলি নে? এতিয়া সাধাৰণ অন্তৰ কিমান পালো আমি? 2। কমন ডিফাৰেন্স কিমান পালো? 2। এতিয়া লিখি দে সাধাৰণ অন্তৰ। এইটোৱে সাধাৰণ অন্তৰ, হয় নাই? নিৰ্দিষ্টভাৱে আমি লিখি দিছো আৰু সাধাৰণ অন্তৰ। সাধাৰণ অন্তৰ কিমান পালো? 2। এনেকুৱা অংকবিলাক বুজি আছে কৰা। বেছি টান নাই অংকখিনি। উত্তৰ আছে চাচোন। -2 সাধাৰণটো আৰু প্ৰথম পদ প্ৰথম পদটোক আমি এৰে সূচাও, হয় নাই? প্ৰথম পদটো কিহেৰে চাও? এৰে সূচাও আৰু সাধাৰণ অন্তৰক কিহেৰে সূচাও? ডি। এইটো ব্ৰেকেটত লিখি দিছো দেই। এইটো হ'ব এ, এইটো হ'ব ডি। জানিব লাগিব দেই। মীনা নাই অহা, ৰাহুলো নাই অহা। এতিয়া ইমান হৈয়ে উঠা নাই। ইয়াত কি আছে? 4টা অংক আছে। এই 4টা অংক কৰি পিনে MCQ কেইটামান কৰাম দেই। 3 নম্বৰটো শেষ হৈ যাব। 4 নম্বৰ এইখিনি পৰাপত যাব। আৰু অংকখিনি ঘৰত ৰিভাইজ কৰিবি। কৰিছ নাই পুনৰ? ৰিভাইজ কৰিবি, অংকখিনি চব ৰিভাইজ কৰিবি দেই। এতিয়া পুৰা একদম মাইণ্ডটো মজবুত কৰি পঢ়িবলৈ। ভাল ধৰণে মানে পঢ়িবলৈ পুৰা অভ্যাসটো ডালি লৈ যিমান দিনে য'ত ত'ত ঘূৰিলি আৰু এতিয়া পঢ়া ৰাতিপুৱা হ'ল ন? লিখা হ'ল জানো? এতিয়া 2 নম্বৰটো কৰিম ন? 2 নম্বৰ। কি কি আছে কোৱাচোন? -5 -1 -5 কমা -1 কমা 3 কমা 7 আহি থকা আছে এতিয়া ইয়াৰ প্ৰথম পদ আৰু আমাক কি সমান্তৰাল অন্তৰ উলিয়াব, হয় নাই? প্ৰথম পদ আৰু কমন ডিফাৰেন্স, ফাৰ্ষ্ট টাৰ্ম এণ্ড কমন ডিফাৰেন্স আমাক উলিয়াই দেখাব লাগিব। এতিয়া চোৱা সমাধান প্ৰথম পদ আমি কিহেৰে চাও? এৰে চাও, হয় নাই? প্ৰথম পদ এ।
প্ৰথম পদ এৰ গুচাও ইকুৱেল কিমান প্ৰথম পদ কিমান আছে প্ৰথম পদ -5 এইটো হৈয়ে গ'ল প্ৰথম পদ এতিয়া সাধাৰণ অন্তৰ আমি কিহেৰে চাও ডি ৰে চাও এটাকে ডি উলিয়াব হলে কি হ'ব সাধাৰণ অন্তৰ উলিয়াব হলে কি এইপিনে চোৱা দ্বিতীয় পদৰ পৰা কি ল'ব লাগিব দ্বিতীয় পদৰ পৰা মাইনাস কৰিব লাগিব কি মাইনাস কৰিব লাগিব প্ৰথম পদ কি মাইনাস কৰিব লাগিব প্ৰথম পদ বুজি পালি নাই এতিয়া দ্বিতীয় পদ কি আছে দ্বিতীয় পদ -1 আছে নাই -1 তাৰপিছত এইটো মাইনাস আছে হয় নাই প্ৰথম পদ কি আছে -5 এইটো মাইনাস ব্ৰেকেট দিব লাগে এতিয়া আমি ক্যালকুলেশন কৰিম চোৱা -1 মাইনাসে প্লাস 5 হয় নাই এটা মাইনাসে প্লাসে মাইনাস 5 ৰ পৰা 1 গলে 4 এটা কমন ডিফারেন্স কি পালো দেয়াৰফৰ ডি ইকুৱেল কিমান পালো কমন ডিফারেন্স 4 এটা কমন ডিফারেন্স পালো 4 আৰু প্ৰথম পদ পালো কিমান -5 আছে ন তো থাকিব লাগে -5 আৰু 4 ঠিক আছে লিখি লোৱা 2 নম্বৰ -5 আৰু 4 -5 হল প্ৰথম পদ আৰু কমন ডিফারেন্স হল 4 একদম উজি এইটো সৰু ল'ৰা ছোৱালীৰ অংক হয় প্ৰথম দ্বিতীয় শ্ৰেণীৰ ল'ৰা ছোৱালী পাৰিব আৰু ক্লাস 5 6 ৰ ল'ৰা ছোৱালী কৰি দিব হল লিখা এটা 3 নম্বৰত কৰিছে দেই হল লিখা সবত তিন নম্বর ক হ্যাঁ 1/3 তারপর কমা 5/3 কমা আৰু 9/3 আৰু কমা 13/3 ডট ডট যাব ন এইটো আছে এই নম্বৰ আছে 3 নম্বৰটো 1593 এতিয়া ইয়াৰ সমাধান অংকটো কৰাৰ সমাধান আমি লিখিম কি প্ৰথম পদ কি আছে প্ৰথম পদ আমি এৰ চাও কি চাও প্ৰথম পদ কিহেৰে চাও এৰ চাও এই ইকুৱেল কিমান এ কিমান আছে 1/3 এইটো প্ৰথম পদ পাই গলো এতিয়া সাধাৰণ অন্তৰ আমি ডি চাও সাধাৰণ অন্তৰ ডি চাও হয় নাই ডি এটা কি ডি উলিয়াব হলে কি হ'ব দ্বিতীয় পদৰ পৰা কি বিয়োগ কৰিব লাগিব কমন ডিফারেন্স উলিয়াবলৈ হলে দ্বিতীয় পদৰ পৰা প্ৰথম পদ মাইনাস কৰিব লাগিব প্ৰথম পদ মাইনাস কৰিব লাগিব এই দ্বিতীয় পদ কি আছে দ্বিতীয় পদ 5/3 আছে নাই হ্যাঁ দ্বিতীয় পদ 5/3 মাইনাস প্ৰথম পদ কি আছে 1/3 প্ৰথম পদ কি আছে 1/3 এই 3 আৰু 3 এলসিএম কিমান হ'ব লখাও কিমান হ'ব 3 লখাও ক 3 হ'ব কিমান হ'ব 3 হ'ব 3 লখাও বুজি চাবি নি 3 এই দুটা লখাও 3 এগুণ 3 3 এগুণ 3 কিমান পালো 3 1 1 3 পালো 3 পালো লখাও কিমান হ'ব 3 এই 3 হৰণ কৰিলে কেইবাৰ গল 3 হৰণ কৰিলে কেইবাৰ যাব এই 3টো হৰণ কৰিলে এবাৰ যাব নে এবাৰ যাব 1 এ পূৰণ কৰিলে 5 এইটো চোৱা 3 এগুণ 3 হয় নাই 0 থাকিল কিমান বাৰ গল এবাৰ গল কিমান 1 পালো নে এই 3টো হৰণ কৰি 1 পালো এইটো 1 লগত কি পূৰণ কৰিব লাগিব এই 5টো পূৰণ কৰিব লাগিব এই 5টো পূৰণ কৰিলে কিমান পাম 5 এগুণ 5 কিমান পাম 5 গতিকে ইয়াত কি বহিব 5 ঠিক তেনেকৈ মাইনাস চিহ্নটো আহি যাব এই 3টো হৰণ কৰিলে কেইবাৰ গল এবাৰ গল এবাৰ গল নাই তো ইয়াৰ লগত কি পূৰণ কৰিব 1 আছে নাই গতিকে 1 পূৰণ কৰি ইকুৱেল কিমান 1 এতিয়া এইটো 3
5ৰ পৰা 1 গ'লে 4 4/3 therefore common difference is equal 4/3 হ'ল কিমান হ'ল 4/3 common difference is equal কিমান হ'ব 4/3 4/3 আৰু প্ৰথম পদ হ'ল 1/3 লিখি লোৱা এইটো common difference এইটো প্ৰথম পদ এইটো 5 6 ৰ ল'ৰা ছোৱালী এইটো হাঁহি কৰিব অংক মানে দিম ক্লাছ 10 দিছে কালি ঘৰত পঢ়িলি নে নাই তই পঢ়িলি ইয়াৰ পৰা গৈ পিনে কি পঢ়িলি বিজ্ঞান পঢ়িলি ইংলিছ প্ৰশ্ন মুখস্থ কৰিছ এইখিনি পঢ়িবি এইটো হ'ল এতিয়া কেইনো 4 নম্বৰটো 4 নম্বৰটো কোৱাচোন 4 নম্বৰ কি আছে কোৱা এতিয়াতো ঠাণ্ডা একদম পৰিছে এতিয়া ঠাণ্ডা দুইফালে আগত গৰম থকাৰ কাৰণে গৰমত নপৰো এতিয়া ঠাণ্ডা বেছি হোৱাৰ কাৰণে ঠাণ্ডাত উঠিব মন নাযায় সবফালে প্ৰব্লেম ন গৰম দিন হলে গৰমত প্ৰব্লেম ঠাণ্ডা দিন হলে ঠাণ্ডাৰ প্ৰব্লেম তাৰ মাজতে আমি কষ্ট কৰি যাব লাগিব 4 নম্বৰটো কি আছে কোৱা 0 0.6 0.6 তাৰপিছত কমা 1.7 কমা 2.8 কমা 3.9 ইমানটা আছে ন কিমান আছে 0.6 1.7 2.8 3.9 সমাধান প্ৰথম পদ কিমান হ'ব প্ৰথম পদ আমি কিহেৰে চাও এৰ চাও কিমান প্ৰথম পদ কিমান হ'ব প্ৰথম পদ আমি সবেই ক'ব পাৰিব 0.6 প্ৰথম পদ 0.6 এটা আমি কি উলিয়াব লাগে সাধাৰণ অন্তৰ আমি সাধাৰণ অন্তৰ উলিয়াব লাগে ডি হয় নে ডি ৰে চাও সাধাৰণতে কি হৈছে ডি দ্বিতীয় পদ দ্বিতীয় সাধাৰণ অন্তৰ উলিয়াই ফৰ্মুলাটো মনত থাকি দেই দ্বিতীয় পদ মাইনাস কি হ'ব প্ৰথম পদ দ্বিতীয় পদ মাইনাস প্ৰথম পদ দ্বিতীয় পদ কি আছে 1.7 আছে নে 1.7 দ্বিতীয় পদ আছে 1.7 মাইনাস দ্বিতীয় পদ 1.7 প্ৰথম পদ কি আছে 0.6 এতিয়া 1.7 ৰ পৰা 0.6 বিয়োগ কৰচোন কিমান পাবি বিয়োগ কৰি কব কিমান পাবি 1.7 ৰ পৰা 0.6 বিয়োগ কৰি তুমি কোৱা কিমান পাবি মোক হা কিমান হ'ব 1. equally 1.1 তই কৰ মাইনাস 0.1 বিয়োগ কৰি পিনে কৈছ হা এনেকৈ বিয়োগ কৰি ক এনেকুৱা বিয়োগ চাইটো 1. কি আছে 7 আৰু কি আছে 0. কি আছে 6 আছে নে বিয়োগ কৰিলে কি হাতৰ পৰা চৈ গলে 1.1 হ'ব হয় নে 1.1 আছে নে তাত উত্তৰ আছে নে 1.1 আছে উত্তৰ লিখি লোৱা 1.1 3 নম্বৰ খতম আজি এমসিকিউ কেইটামান কৰাইছো দেই হা হ'ব কালি তেতিয়াহ'লে 4 নম্বৰ কৰাই দিম কিন্তু উজুৱা আছে পাৰিব দেই এমসিকিউ ইম্পৰ্টেন্ট আছে এমসিকিউ
লিখা হলো যদি 4/5 MCQ 1 যদি 4/5 যদি 4/5 কমা a কমা 2 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পদ তিনিটা ক্ৰমিক পদ হয় তেন্তে এর মান হব এর মান হব 7/5 2 নম্বর দিছে 5/4 C নম্বর দিছে 9/5 D নম্বর দিছে 5 এইটো চোৱাচোন এই এমসিকিউ দিছে কি যদি 4/5 কমা a কমা 2 এটা সমান্তৰাল প্ৰগতিৰ তিনিটা ক্ৰমিক পদ হয় তেন্তে এর মান হব এর মান কিমান হব বুলি কৈছে অপশন দিছে চাৰিটা অপশন দিছে এতে এর মান কোনটো হবে এইটো চোৱাচোন এইটো 4/5 a, 2 এইটো কিহত আছে এটা সমান্তৰাল প্ৰগতিত আছে কিহত আছে সমান্তৰাল প্ৰগতিত আছে বুলি কৈছে সমান্তৰাল প্ৰগতিত আছে বুলি কৈছে আমি ইয়াত এর মান নিৰ্ণয় কৰিব লাগে এর মানটো দিয়া নাই হয় নাই এর মানটো আমি নিৰ্ণয় কৰিব লাগিব আমি এইটো এনেকুৱা লিখিব পাৰিম শুনা এইটো এমসিকিউ আমাক কোৱেশ্চন এমসিকিউ দিছে এনসার দিয়াই আছে ডাইরেক্ট আমি টিক মার্ক দিলে হয় এইটো আমি কৰিব হলে প্ৰথমে চোৱাচোন এইটো কি আছে a1 এইটো হয় নাই a1 a2 হয় নাই আৰু কমা কি হ'ব a3 এইটো সমান্তৰাল প্ৰগতিত আছে এইটো কি কিহত আছে সমান্তৰাল প্ৰগতিত আছে বুজি পালি নাই এইটো সমান্তৰাল যদি প্ৰগতিত আছে তেনে আমি লিখিব লাগে কি a2 minus a1 ইকুৱেল a3 minus a2 এইটো সমান্তৰাল প্ৰগতিত হ'ব দ্বিতীয় পদ মাইনাস কি হ'ব প্ৰথম পদ হয় নাই তৃতীয় পদ মাইনাস কি হ'ব দ্বিতীয় পদ এতিয়া আমি মানখিনি ইয়াত বহুৱাই দিম চোৱা a টোৰ মান কিমান আছে a টোৰ মান কিমান আছে a আছে নাই a টোৰ মান কিমান আছে
এ আছে, এ টুৰ মান এ মাইনাছ A1 ৰ মান কিমান আছে 4/5 আছে নাই 4/5 ইকুৱেল A3 ৰ মান কিমান আছে A3 এইটো হ'ব নাই 2 মাইনাছ A2 ৰ মান কিমান আছে a এটা আমি ক্যালকুলেশন কৰিম এতিয়া চোৱা এইটো a আছে এই এটোক আমি এইফালে লৈ আইনে কি হ'ব প্লাস a বুজি পালি নাই ইকুৱেল এইটোক এইফালে লৈ গলে কিমান হ'ব 2 আছে নাই 2 প্লাস 2 থাকিব এইফালে লাগি কিমান প্লাস 4/5 এতে a f যোগ কৰিলে কিমান দুটা a যোগ কৰিলে কিমান হ'ব টুৱাইস a ইকুৱেল হয় নাই এতে এইটো যোগ কৰিলে কিমান লখাগু লব লাগে তলত কিমান থাকিব 5 ইয়াত 1 আছে 1 এ 5 ক হৰণ কৰিলে কি বাৰ গল 5 বাৰ গল 5 2 গুণ 10 বুজি পালি নাই এতে 5 5 এর একে হরণ করলে কি বার গল এবার গল এবারে 4 এইটো থাকিল তারপর টুয়াইস এ ইকুয়াল কিমান হ'ব 5 এই কিমান হ'ব 14 কিমান হ'ব 14 দেয়ারফর এর মান কিমান হ'ব এর মান কিমান হ'ব 14 14/5 এইটো কিমান হ'ব 1/2 হ'ব হ'ব না 1/2 এর দুইটো এইফালে 1/2 হ'ব না ইয়াক হৰণ কৰিলে কি বাৰ গল 2 হাত গুণ 14 থাকিল কিমান a যুগল কিমান থাকিল a যুগল কিমান থাকিল 7/5 কিমান পালো 7/5 এর মান পালো আমি 7/5 ইয়াত চোৱাচোন এর মান 7/5 কত আছে এইটো 7/5 বুজি পালি নাই এইটো আমাৰ হল অপচন ঠিক আছে বুজি পালি নাই এমসি তেনেকৈ বহাব লাগিব এইবিলাক এর মান এ টুৰ মান এনেকে বুজি পাইছা এনেকুৱা লিখি লোৱা এমসিকিউটো চোৱা ইয়াত কৈছে কি এটা সমানান্তৰ প্ৰগতিৰ প্ৰথম পদ 4 আৰু সাধাৰণ অন্তৰ -3 হলে পঞ্চম পদটো হ'ব কিমান ইয়াত প্ৰথম পদ কিমান দিয়া আছে a ইকুৱেল কিমান দিয়া আছে 4 কিমান দিয়া আছে 4 সাধাৰণ অন্তৰ d সাধাৰণ অন্তৰ কমন ডিফারেন্স কিমান দিয়া আছে -3 কিমান দিয়া আছে -3 আমি জানো যে কিমান কৈছিলো a প্লাস এটো কি হ'ব প্ৰথম পদ a কিমান হয় a প্ৰথম পদ a প্লাস d কি দ্বিতীয় পদ কমা হয় নাই a প্লাস 2d কিমান হ'ব তৃতীয় পদ a প্লাস 3d চতুৰ্থ পদ হ'ব নাই কমা a প্লাস কিমান আহিব 4d a প্লাস কিমান হ'ব 4d পঞ্চম পদ এটা কি পঞ্চম আমাক কোনটো লিখা কৈছে পঞ্চম পদ হয় নাই পঞ্চম পদ কোনটো 1 2 3 4 5 এটা পঞ্চম পদ আমি এইটো পালো কিমান পালো a প্লাস 4d বুজি পালি নাই এতে এর মান কিমান দি আছে 4 এর মান কিমান দি আছে 4 প্লাস এইটো 4 d এর মান কিমান দি আছে -3 অঙ্কটো এনেকৈ ক্যালকুলেশন কৰিব 4 4 প্লাসে মাইনাসে মাইনাস 4 3 গুণ কিমান 12 12 পৰা 4 গলে 8 -8 এটা চোৱা অপশন কিমান আছে -8 এ নব কিমান আছে অপশন এ নব বুজি পালি নাই এনেকুৱাকে আমি এমসিকিউ উলিয়াবলৈ চেষ্টা কৰিব লাগিব আৰু আমাৰ ক্লাস ভাল লাগিলে লাইক কৰিব কমেন্ট কৰি জনাব আৰু আমাৰ চেনেলটো শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰক এনেকৈ আমি সহজ ধৰণৰ এমসিকিউ আৰু ক্লাস 10 মেথছ আমি কৰিবলৈ লৈছো ঠিক আছে গতিকে আজিলৈ ক্লাস আমাৰ ইমানতে শেষ হ'ব দেই থেংক ইউ লিখি লোৱা